লকডাউনৰ সময়ছোৱাত দিনে নিশাই হস্তম হৈ পৰিছে আৰক্ষী প্ৰশাসন। লামডিঙত ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ ব্যাপক তালাচী অভিযান। শিলচৰ কৰিমগঞ্জ ডিমা হাছাও সংযোগী পথেৰে যাতে কোনো লোকে খোজেৰে চহৰখনত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে লৈছে বিশেষ পদক্ষেপ। অন্য জিলাৰ পৰা আহি হুজাইত প্ৰৱেশ কৰা প্ৰতিখন বাহন আৰু ব্যক্তিজনৰ নাম ঠিকনা আৰক্ষীয়ে পঞ্জীভুক্ত কৰাৰ লগতে স্বাস্থ্য বিভাগৰ লোকৰ জৰিয়তে কৰা হৈছে স্কেনিং। চাওঁ আহক আমাৰ হুজাইৰ সাংবাদিক প্ৰণৱ শৰ্মাৰ এক প্ৰতিবেদন। মই বৰ্তমান উপস্থিত আছো লামডিং আৰু ডিমা হাছাও জিলাৰ সীমান্তৱৰ্তী অঞ্চল লামডিং এলেকাত আৰু ইতিমধ্যে দেখা গৈছে লামডিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ইয়াত যি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিজে উপস্থিত হৈ নিশা এনেদৰে ইয়াত তালাচী অভিযান চলাই আছে আৰু বহি জিলাৰ পৰা যিবিলাক লোক আহিছে হুজাই জিলা হয় যিবিলাক লোক গৈ আছে সকলোৰ নাম ইয়াত পঞ্জীয়ন কৰিছে আৰু সকলোৰে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰু মোৰ লগত আছে লামডিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তেখেতৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব যে ইতিমধ্যে আপুনি নিজে ইয়াত উপস্থিত আছে আৰু কি ধৰণৰ কি ব্যৱস্থা কোনেও যদি পঞ্জীয়ন নকৰাকৈ বা অনুমতি নোলোৱাকৈ কোনো যাতে প্ৰৱেশ কৰিব নোৱাৰে এই ক্ষেত্ৰত কি ব্যৱস্থা লয়? আমি এতিয়া যিবিলাক মানুহ লকডাউনৰ আগৰ পৰা মানে বিভিন্ন জেগাত আবদ্ধ হৈ আছিলে সেইবিলাকে আজি E-পাছ বা 104ৰ যোগেদি আহি আছে। আমি এইবিলাক মানুহ তন্নতন্নকৈ পৰীক্ষা কৰিছোঁ আৰু তেওঁলোকৰ নাম পঞ্জীভুক্ত কৰিছোঁ, গাড়ী পঞ্জীভুক্ত কৰিছোঁ, লগতে আমাৰ মেডিকেল ষ্টাফ আছে। আৰু কৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ ব্যৱস্থাপনা সন্দৰ্ভত এই মুহূৰ্তত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰিছে এক সংবাদমেল আগবঢ়াইছোঁ এই পোনপটীয়া সম্প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ। ৩০৮ গৰাকী ব্যক্তিৰ মৃত্যু হৈছে, ৮,৩৭,৫৩১ গৰাকী ব্যক্তিয়ে হস্পিটেলৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিব পাৰিছে। আমি যদি আমাৰ ভাৰতবৰ্ষৰ পটভূমিত চাওঁ, যোৱা নিশা 12 বজালৈকে ভাৰতবৰ্ষৰ COVID-19ৰ কেছ ২৬,৪৯৬টা স্পৰ্শ কৰিছে। আমাৰ ভাৰতবৰ্ষত ৰোগীৰ মৃত্যুৰ সংখ্যা ৮২৫ আৰু এতিয়ালৈকে ৫,৯৩৯ গৰাকী লোক ঘৰ অভিমুখে হস্পিটেলৰ পৰা ডিসচাৰ্জ লৈ ঘৰ অভিমুখে আহিবলৈ সক্ষম হৈছে। আমাৰ ৰাজ্যখনৰ পৰিপ্ৰেক্ষিতত আপোনালোকে সময়ে সময়ে মই জনাই আছো যে ৭,৬১৬ গৰাকী ব্যক্তিক আমি এতিয়ালৈকে চেম্পল টেষ্ট কৰিছো। 7,616 tests has been conducted so far in 6 medical colleges of Assam. ইয়াৰ ভিতৰত গুৱাহাটী মেডিকেল কলেজত সৰ্বোচ্চ ৩,৬৫৫টা, ডিব্ৰুগড়ত ১৩৯৬টা আৰু বৰপেটা মেডিকেল কলেজে ১,০৪৭টা টেষ্ট এতিয়ালৈকে কৰিবলৈ সক্ষম হৈছে। ২০৯টা ফলাফল এতিয়াও আমাৰ হস্পিটেলসমূহত অপেক্ষাৰত অৱস্থাত আছে। PPE কিট, N95 মাস্ক, ট্ৰিপল লেয়াৰ আমি সকলোতে এটা আত্মনিৰ্ভৰশীল পৰ্যায়ত আছো। ৰাজ্যখনত PPE কিটৰ সংখ্যা আজিৰ ডেটত 2,70,000, N95 মাস্ক 52,000 আৰু ট্ৰিপল লেয়াৰ মাস্ক 46 লাখ। আজি আমাৰ দিনটোত মই আপোনালোকক সম্বোধন কৰি থকাৰ সময়তে আমাৰ কোভিড ৰোগীৰ চিকিৎসাধীন হৈ থকা ৮ গৰাকী কোভিড ৰোগীক আমি এই মুহূৰ্তত হস্পিটেলৰ পৰা মুক্ত কৰি দিয়াৰ আমি ব্যৱস্থা কৰিছো। অৰ্থাৎ আমাৰ টোটেল কোভিড ৰোগীৰ সংখ্যা আছিলে ৩৫। এগৰাকী কোভিড ৰোগী আমাৰ চিকিৎসালয়ত মৃত্যুবৰণ কৰিছিল। আমাৰ হাতত ৩৪ গৰাকী কোভিড পেচেণ্ট আছিলে। তেওঁলোকক ১৯ গৰাকীক ডিসচাৰ্জ দিয়াৰ পিছত আমাৰ হাতত ১৫ গৰাকী কোভিড পেচেণ্ট থাকি গৈছিল। আজি এই মুহূৰ্তত মই আপোনালোকক সম্বোধন কৰি থকা অৱস্থাত আৰু ৮ গৰাকী পেচেণ্টক
হস্পিটালৰ পৰা মুকলি কৰি দিয়া হ'ব। এই পেচেণ্টসকল আপোনালোকে মই আপোনালোকক জনাব খুজিছো যে ইয়াৰ 4 গৰাকী পেচেণ্ট আমাৰ গোলাঘাট চিভিল হস্পিটালৰ পৰা আৰু 4 গৰাকী পেচেণ্ট মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পৰা মুক্ত কৰি দিয়া হ'ব। তাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান অসমত চিকিৎসাৰত কোভিড পেচেণ্টৰ সংখ্যা মাত্ৰ 7 জনলৈ হ্ৰাস পালে। So active patient in Assam is now 7. Total patient 35. One death. Release 27. So etia matro 7 গৰাকী পেচেণ্ট হে আমাৰ হস্পিটালত থাকি গ'ল। আমি আশা কৰিছো যে 30 তাৰিখৰ আগত আমি আৰু কিছু পেচেণ্টক আমি ৰিলিজ দিব পাৰিম। কিন্তু ইয়াৰ মাজত এটা সৰু কথা যে ইমানখিনি পেচেণ্ট ডিসচাৰ্জ কৰাৰ পিছতো প্ৰথম গৰাকী ৰোগীক এতিয়াও আমি ডিসচাৰ্জ দিব পৰা নাই, যিগৰাকী অসমৰ প্ৰথম গৰাকী ৰোগী শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। বাৰম্বাৰ তেখেতক পজিটিভ দেখুৱাই থকা হৈছে। যদি আমি অসমৰ পৰিপ্ৰেক্ষিতত ডিসচাৰ্জ আৰু ৰিকভাৰী ৰেট চাওঁ, এতিয়ালৈকে আমি 77% ভৰি দিছো। So our discharge and recovery rate is now 77%. মই ভাবো যে অসমৰ দৰে ৰাজ্য এখনৰ বাবে ই এক সাফল্য বুলি নিশ্চয় গণ্য কৰা হ'ব। মই পুনে কেইটামান ডেটা পইণ্ট আপোনালোকক দিব খুজিছো আমি কৰি অহা কামখিনিৰ ওপৰত ভিত্তি কৰি। আপোনালোকে জানে যে আমি অসম কেয়াৰত 3টা পদক্ষেপ বা 3টা স্তম্ভ অসম কেয়াৰৰ আমি উল্লেখ কৰিছিলো যে এটা আন্তৰ্জাতিক পৰ্যায়ত বন্ধ হৈ থকা অসমীয়া লোকলৈ আগবঢ়োৱা সহায়, এটা কেন্সাৰ কিডনি পেচেণ্টলৈ আগবঢ়োৱা সহায়, আৰু এটা হৈছে অসমৰ বাহিৰত আবদ্ধ হৈ থকা অসমীয়াসকললৈ আগবঢ়োৱা সহায়। এই মুহূৰ্তত বিদেশত থকা 49 জন ব্যক্তিক আমি আৰ্থিক সাহায্য আগবঢ়াইছো। অসমত বাহিৰত আবদ্ধ হৈ থকা আৰু গুৰুতৰ ৰোগত আক্ৰান্ত হৈ থকা 829 গৰাকী ব্যক্তিলৈ আমি 25,000 টকাকৈ সহায় আগবঢ়াইছো। আৰু আপোনালোকক মই জনাবলৈ পাই ভাল পাইছো যে আমাৰ অসমৰ বিভিন্ন দেশৰ বিভিন্ন অঞ্চলত আবদ্ধ হৈ থকা লোকসকলক 2,000 টকাকৈ যি আৰ্থিক সাহায্য দিয়াৰ কাম আমি কৰি আছিলো, বৰ্তমান সেই সংখ্যা প্ৰায় 2 লাখৰ ওচৰ চাপিছে। অৰ্থাৎ আজি ৰবিবাৰ কাৰণে আমি একজেক্ট সংখ্যাটো, কাৰণ কেতিয়াবা PMFS-ত দিলে তাৰ মাজত 2-এটা ৰিজেক্ট হৈ যায়, সেইকাৰণে একজেক্ট সংখ্যাটো মই ক'ব খোজা নাই ইন দশমিকত, কিন্তু সাফিচিয়েণ্ট টু ইনফৰ্ম ইউ যে 2 লাখ অসমীয়াৰ বেংক একাউণ্টত এই মুহূৰ্তত 2,000 টকাকৈ জমা হৈছে। হয়তো এনেকুৱা হ'ব পাৰে যে 1,99,980 জনো হ'ব পাৰে বা কৰবাত 972 জনো হ'ব পাৰে, কিন্তু 2 লাখ অতিক্ৰম কৰা নাই। 2 লাখৰ সংখ্যাত এতিয়ালৈকে আমি ভৰি দিছো আৰু 2,000 টকাকৈ ইতিমধ্যে তেওঁলোকৰ একাউণ্টত জমা হৈছে। আমি 5,92,603 গৰাকী ব্যক্তিয়ে আমাক টেলিফোনত যোগাযোগ কৰিছিল, ফৰ্ম ফিল আপ কৰি দিছিল 3,27,000 গৰাকীয়ে ব্যক্তিয়ে। তাৰ ভিতৰত আমি 2 লাখ ব্যক্তিলৈ এই সহায় আগবঢ়ালো। 15,000 ব্যক্তিৰ আবেদন পত্ৰ অগ্ৰাহ্য কৰা হৈছে আৰু 29,125 গৰাকী ব্যক্তিৰ বেংকৰ ইনফৰমেশ্যন দিওঁতে তেওঁলোকে কৰবাত নহয় কৰবাত সৰু ভুল কৰি থৈছে। অৰ্থাৎ ভেৰিফিকেশ্যনত তেওঁলোক পাছ কৰিছে, কিন্তু কৰবাত নহয় কৰবাত 0টো দিওঁতে 1টো দিওঁতে বা নিজৰ নামৰ একাউণ্ট নিদি বেলেগৰ নামৰ একাউণ্ট দিছে। এনেকুৱা কৰাৰ কাৰণে
29,125টা অনুমোদিত কেছ আমাৰ হাতত পেণ্ডিং হৈ আছে। 807 গৰাকী ভলেণ্টিয়াৰে কাম কৰি আছে। এই 29,000 ব্যক্তিৰ লগত আমি কথা পতাৰ চেষ্টা কৰি আছো, কিন্তু এটা দেখা গৈছে যে বহুতে যিটো মোবাইল নম্বৰৰ পৰা ফোন কৰিছিল দ্বিতীয়বাৰ সেই মোবাইল নম্বৰটোত ফোন কৰিলে কোনেও ফোনটো নধৰে বা ফোনটো ৰিং হৈ নোহোৱা হৈ যায়। সেইকাৰণে মই অসমত থকা আত্মীয়সকলক অনুৰোধ কৰিম যে আপোনালোকে তেখেতসকলক জনাব যে কল চেণ্টাৰৰ পৰা যাতে ফোন গলে ফোনটো দেখিলে গম পায় আগত 00 বা এনেকুৱা বিভিন্ন ধৰণৰ নম্বৰ আহে, কল চেণ্টাৰৰ পৰা যাতে তেওঁলোকে ফোন গলে ফোনটো উঠায়। আজিৰ দিনত মোৰ দৃষ্টিত দেখা গৈছে যে প্ৰায় 3 লাখ লোকক আমি 30 তাৰিখৰ আগতে 3 লাখ লোকক আমি এই 2,000 টকাৰ সাহায্য বিতৰণ কৰিবলৈ সক্ষম হম, যিহেতু আজিৰ দিনত 2 লাখৰ সংখ্যাটো আমি অতিক্ৰম কৰিলো। প্ৰথম আমাৰ টাৰ্গেট আছিল যে আমি 2 লাখ মানকে হয়তো পাম, কিন্তু আজি আমাৰ 2 লাখৰ সংখ্যা পাৰ হৈ গল বা স্পৰ্শ কৰিলো। সেয়েহে মই আশা কৰিছো যে অনাগত 30 তাৰিখৰ ভিতৰত আমি আৰু 1 লাখ লোকলৈ এই প্ৰথম কিস্তিৰ ধন আমি পঠাব পাৰিম। প্ৰথম কিস্তি 2,000 টকা পঠোৱাৰ পিছত অহা মাহত তেওঁলোকক আমি আৰু 1,000 টকাকৈ আগবঢ়াম, তাৰমানে টোটেল 3,000 হ'বগৈ। নেক্সট মাহতো আমি 1,000 টকা তেওঁলোকক আগবঢ়াম। আজিৰ দিনত আমি দেখা গৈছো যে কৰ্ণাটকৰ পৰা অহা ব্যক্তিৰ ফৰ্ম প্ৰায় 1 লাখ স্পৰ্শ কৰাৰ ওচৰা ওচৰি তেওঁলোকে গৈ পাইছেগৈ। আমাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা ইতিমধ্যে আপোনালোকক জনোৱা হৈছে, আমাৰ ডিচি সকলে যোৱা 2 দিনত এটা ইয়াতে সৰু এটা ঘোষণা আছে, আপোনালোকে নোট কৰিব পাৰিব যে আমি যিটো 25, 26, 27 তাৰিখে গৃহৰ কোনোবা জেগাত আবদ্ধ হৈ থকা ব্যক্তিসকলক ঘৰলৈ লৈ অহাৰ সুযোগ দিছিলো, তাৰ পৰিপ্ৰেক্ষিতত এতিয়ালৈকে আমাৰ জিলাৰ উপায়ুক্তসকলে 73,000 লোকে আমাক আবেদন কৰিছিল নিজৰ গাড়ী, এইখিনি ASCC বাদ দি 73,000 লোকে আবেদন কৰিছিল যে মোৰ কোনোবা নহয় কোনোবা মই আবদ্ধ হৈ আছো, মই যাব খোজো। এই 73,000 লোকৰ যোৱা কালিৰ ভিতৰত 26,950 গৰাকী ব্যক্তিয়ে নিজ গাড়ীৰে ঘৰলৈ উভতি আহিছে। So 26,950 people has already availed this benefit. ডিচি সকলৰ ওচৰত 11,588 খন আবেদন পেণ্ডিং হৈ আছে, আজিৰ ভিতৰত হয়তো ক্লিয়াৰ হৈ যাব, কালি আৰু গোটেইখিনি মানুহ আহিব পাৰিব। কিন্তু 34,559 খন আবেদন আমি গ্ৰহণ কৰিব পৰা নাছিলো এটা সৰু কথাৰ কাৰণে যে তেওঁলোকৰ আবেদনবোৰ আছিল ৰাউণ্ড ট্ৰিপ, অৰ্থাৎ পৰিবাৰ ডিব্ৰুগড়ত আছে, স্বামী যোৰহাটত আছে, স্বামীয়ে গাড়ীখন লৈ ডিব্ৰুগড়লৈকে যাব খোজে, ডিব্ৰুগড়ৰ পৰা পৰিবাৰক লৈ আহিব খোজে। এনেকুৱা আবেদন আছিলে যে মোৰ ছোৱালী যোৰহাটত পঢ়ি আছে, মই গুৱাহাটীত থাকো, মই যোৰহাটৰ পৰা লৈ আহিব খোজো, বা মোৰ ল'ৰা ডিব্ৰুগড় মেডিকেলত আছে বা বিভিন্ন জেগাত আছে, মই গুৱাহাটীৰ পৰা গৈ তেওঁলোকক লৈ আহিব খোজো। তাৰমানে ৰাউণ্ড ট্ৰিপ লাগিব, যাওঁতে গাড়ীখন খালী যাব, আহোঁতে পেচেঞ্জাৰ আহিব। আমি ৰাউণ্ড ট্ৰিপ বিলাক এলাও কৰা নাছিলো, কিন্তু এতিয়া আমি ঠিক কৰিছো যে 28, 29, 30 তাৰিখে আমি ৰাউণ্ড ট্ৰিপ বিলাক এলাও কৰি দিম। তাৰমানে এই 34,000 ব্যক্তিও নিজৰ গাড়ীখন লৈ তেওঁ যাব পাৰিব আৰু নিজৰ পৰিয়ালক লৈ উভতি আহিব পাৰিব। এইটো এটা বেনিফিট হলে আৰু 34,000 মানুহ উপকৃত হব। গতিকে আজি আমি জিলাৰ উপায়ুক্তসকলক জনাই দিম যে 1 ৰাউণ্ড ট্ৰিপ আপুনি এলাও কৰিব পাৰিব, কিন্তু আগত এবাৰ যি গাড়ী চলি গল সেই গাড়ীক আমি দ্বিতীয়বাৰ নিদিওঁ। দিছ হেজ টু বি ফ্ৰেছ ভেহিকল। কোনোবা অলৰেডি কালি আহি গল আৰু ৰাউণ্ড ট্ৰিপ লোৱা মানে সেইটো ভাড়া টাইপ বুজোৱা হব, গতিকে সেইটো এলাও নহব। কিন্তু যি 34,000
আমাৰ এপ্লিকেশ্যন পেণ্ডিং হৈ আছে মোষ্ট অফ দ্য এপ্লিকেশ্যন জিলা উপায়ুক্তসকলে ৰিজেক্ট কৰিছিল ৰাউণ্ড ট্ৰিপৰ কাৰণে গতিকে আজি আমি আলোচনা কৰি এইটো সিদ্ধান্ত ললো যে আমি 3টা দিন ৰাউণ্ড ট্ৰিপৰ কাৰণেও দি দিম ৰেড জোনৰ পৰা সোমাব পাৰিব ওলাই আহিব নোৱাৰিব 28-29 তেওঁলোকৰ আবেদন যি ৰিজেক্ট কৰিছিল এতিয়া সেই আবেদন বিলাকে ডিসিএছআই এপ্ৰুভ কৰি দিব আৰু কৰবাত যদি আজি ৰাতিও ডিসি বিলাকে দি দিয়ে কালিও যাব পাৰিব তেনেকুৱা কথা নাই আৰু ইতিমধ্যে আমাৰ অসম ৰাজ্যিক পৰিবহণ নিগমে আপোনালোকে জানে যে তেওঁলোকৰ লগত আবেদন আছিল প্ৰায় তেওঁলোকে আবেদন পাইছিল 41,651 যোৱাকালি তেওঁলোকে 2,585 জন ব্যক্তিক গন্তব্যস্থানত থব পাৰিছে আজি তেওঁলোকে 12,000 এটেম্প লৈছে গতিকে অসম ৰাজ্যিক পৰিবহণ নিগমৰ সঞ্চালকেও তেওঁ বিচাৰিছে যে 30 তাৰিখ পৰ্যন্ত তেওঁ সময় লাগিব গোটেই মানুহখিনি অনানিয়া কৰিবৰ বাবে গতিকে যেহেতু 30 তাৰিখলৈকে আমি এএসটিসি সুবিধাটো দিব লাগিব সেই একেই দিনাখনলৈকে পাব্লিককো যোন ৰাউণ্ড ট্ৰিপ মাৰিব খোজে এবাৰ যাব লৰা ছোৱালীক লৈ ওলাই আহিব তেনেকুৱা ব্যক্তিসকলৰ বাবেও এই সুবিধাটো আমি খুলি দিম যাতে মোটামুটি 30 তাৰিখৰ ভিতৰত এই কামটো হৈ যায় এই কামখিনি কৰা আমাৰ মূল উদ্দেশ্য হল যে এই 1,00,000-1.5 লাখ মানুহ সেটেল হৈ গলে 3 তাৰিখৰ পিছত বাহিৰৰ পৰা অহা মানুহখিনিক আমি বেছি ভালকৈ দৃষ্টি দিব পাৰিম কিন্তু যদি 3 তাৰিখৰ পিছত ভিতৰো খুলে বাহিৰো খুলে তেতিয়া আমি দুইটাটো সম্ভালিব নোৱাৰা হম সেইকাৰণে আমি এটা গ্ৰেজুৱেল পৰ্যায়ত আমি আগবাঢ়িছো আমি নাজানো 3 তাৰিখৰ পিছত খুলি দিব বা নিদিব এটো আমি নাজানো কিন্তু আমি আশা কৰিছো যে যদি লকডাউন বা ইন্টাৰষ্টেট ট্ৰান্সপোৰ্টত কিবা শিথিলকৰণ দিয়ে ৰাজ্যখনৰ ভিতৰত থকা সমস্যাখিনি আমি 30ৰ আগত শেষ কৰি দিব খুজিছো যাতে বাকিখিনিক আমি পিছত এটা এটেম্প লব পাৰো আৰু যেহেতু ৰাজ্যখনৰ ভিতৰত থকা মানুহখিনিৰ বৰ বেছি কোৱাৰেণ্টাইন আদিৰ প্ৰয়োজন নাই কাৰণ তেওঁলোকে নিজ জাগাত ইতিমধ্যে কোৱাৰেণ্টাইনত আছিলে কোটাৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীক লৈ অহাৰ ব্যৱস্থা কৰা হৈছিলে তেওঁলোকক আমি ইতিমধ্যে তেওঁলোকে পশ্চিম বংগত ভৰি দিছেহি আৰু আধা ঘণ্টাত তেওঁলোকে শ্ৰীৰামপুৰত প্ৰৱেশ কৰিব আৰু আমি আশা কৰিছো যে 6, 7, 8 এনেকুৱা সময় তেওঁলোক সৰুসজাই ষ্টেডিয়ামত আহি পাব যিসকল লৰা আহিব বা ষ্টুডেন্ট বয়জ তেওঁলোকক আমি সৰুসজাইত কোৱাৰেণ্টাইন কৰিম যিসকল ছোৱালী আহিব তেওঁলোকক আমি কাষৰ 3টা হোটেলত কোৱাৰেণ্টাইন কৰিম তেওঁলোকক আনিবলৈ যোৱা আৰক্ষী বিষয়াসকলো কোৱাৰেণ্টাইনত থাকিব যেহেতু ৰাজস্থানৰ পৰা আহিছে অসমৰ বিভিন্ন স্থানৰ পৰা আমি কিছুমান খবৰ পাইছো যে আমাকো লৈ আহক বা আমিও আহিম কোনোবাই যদি দিল্লীয়ে হওক বা কোনোবা স্থানৰ পৰা মটৰ গাড়ী দি এনেকে সংগবদ্ধ হৈ আহাৰ যদি কিবা আছে যে আমি একেখন ইউনিভাৰ্চিটিৰে বন্ধ হৈ আছো বা একেখন কলেজতে বন্ধ হৈ আছো আৰু আমি বাছ লৈ আহিব পাৰো আৰু আহি পেলাই ইয়াত 14 দিন কোৱাৰেণ্টাইনৰ কাৰণে আমি সাজু তেনেকুৱা ব্যক্তিসকলে আমাৰ লগত যোগাযোগ কৰিব পাৰে কোনো অসুবিধা নাই কিন্তু বাংগালোৰ বম্বে এই সমূহ জাগাৰ পৰা বাছ লৈ অহা সম্ভৱো নহয় বহুত কঠিন এটা জাৰ্নি আৰু এই জাৰ্নি কৰাৰ পিছত আকৌ 14 দিন কোৱাৰেণ্টাইন গতিকে মই ভাবো যে 3 তাৰিখলৈকে অপেক্ষা কৰাটোৱে হয়তো শুদ্ধ সিদ্ধান্ত হ'ব মই সেই ধৰণে মই ভাবিছো শেষত আপোনালোকে জানে যে যোৱা কেইদিনমান আগৰ পৰা আমি এটা নতুন আঁচনি লৈছিলো যে লকডাউনৰ সময়ত যিসকল ব্যক্তি ঘৰত বন্ধ হৈ আছে তেওঁলোকক ঔষধ আদি লাগিলে তেওঁলোকে 104ত ফোন কৰিলে আমি তেওঁলোকৰ ঘৰত গৈ ঔষধ দি থৈ আহিব এনেকুৱা এটা আমি প্ৰচেষ্টা হাতত লৈছিলো এতিয়ালৈকে 1931 গৰাকী ব্যক্তি আমাক ফোন কৰিছে কিছুমান মেডিচিন অসমত নাপায়
কিছুমান মেডিচিন হয়তো নগাঁৱত নাপায় এই ধৰণে আমি এতিয়ালৈকে 467 জন ব্যক্তিৰ ঘৰত আমি মেডিচিন উপলব্ধ কৰোৱাইছো বাকি 1931 গৰাকী 467 বাদ দিলে মিনিমাম 500 বাদ দিলে যি 1400 আমাৰ লগত ৰিকুৱেষ্ট পেন্ডিং হৈ আছে সেইখিনি মেডিচিনো আমি গুৱাহাটীৰ পৰা কিনি আমি নিজৰ ঘৰত থৈ আহিম তেনেকুৱা আমি ব্যৱস্থা কৰিছো কিন্তু এই মেডিচিন খিনি নিজৰ টকাৰে তেওঁলোকে কিনে আমি কিনি কেশ মেমোখন দি দিও তেতিয়া তেওঁলোকে আমাক টকাটো ঘূৰাই দিয়ে কিন্তু 200 টকা পৰ্যন্ত মেডিচিন আমি কেশ মেমো আমি নলও 200 টকালৈকে মেডিচিন আমি কমপ্লিমেন্টাৰী দিও চৰকাৰৰ হাতত থকা বিনামূলীয়া ঔষধখিনি প্ৰথম দিব যত্ন কৰো যদি চৰকাৰৰ বিনামূলীয়া শিতানত সেই মেডিচিন নাই তেতিয়ালে আমি কাখৰ ফাৰ্মাসীৰ পৰা 200 টকা পৰ্যন্ত আমি বিনামূলীয়াকৈ কিনি দিব খুজু আৰু 200 টকাটো যদি উপলব্ধ নহয় বা মেডিচিনটো গুৱাহাটী ডিব্ৰুগড় কলিকতা বোম্বাইৰ পৰা আনি দিব লাগে আমি মেডিচিনটো আনি দিও কিন্তু তাৰ যাৱতীয় খৰচখিনি আমাৰ যিসকলৰ প্ৰেসক্ৰিপশন বা যিসকলক ঔষধটো লাগে তেওঁলোকে বহন কৰে দুটা কথালৈ কৈ মই সামৰণি মাৰিম আমাৰ গৃহ মন্ত্ৰণালয়ে যিখন দোকান পোহাৰ খোলাৰ ওপৰত তেওঁলোকে এখন পৰামৰ্শ দিছে এডভাইজাৰি দিছে সেই বিষয়ে আমি কালি কেবিনেটত আলোচনা কৰিম আৰু সেই বিষয়ে আমি এটা সুস্পষ্ট সিদ্ধান্ত ল'ম 28 আৰু 29ৰ ভিতৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিবলগীয়া বিত্তীয় শৃংখলতাৰো কিছু নিৰ্দেশ যাক অস্ত্ৰিটি মুভ বুলি কোৱা হয় তাৰো ৰাজ্য চৰকাৰৰ বিবেচনাধীন হৈ আছে তাকো আমি 29-30 তাৰিখৰ ভিতৰত আমি জাৰি কৰাৰ বাবে আমি চেষ্টা অব্যাহত ৰাখিছো মোৰ এটা সৰু অসমবাসী ৰাজ্যলৈ উদাহৰণ আছে মানে আগ্ৰহ আছে বা পৰামৰ্শ কয় অনুৰোধ কয় বিনম্ৰ অনুৰোধ কয় হেতু হল যে বহুত ছাত্ৰ ছাত্ৰী পেইং গেষ্ট হৈ পিজি হিচাপে গুৱাহাটী ডিব্ৰুগড় আদি হোষ্টেলত থাকে আৰু বহুত মানুহ ভাড়া ঘৰতো থাকে যোৱা সময়ছোৱাত সকলো মানুহে এটা খুব অৰ্থনৈতিক সংকটৰ মাজেৰে বাস কৰিছে ৰাজ্য চৰকাৰৰ অধিকাৰ নাই যে আমি কিবা নিৰ্দেশ দিও কিন্তু মই বিনম্ৰতাৰে সৈতে পেইং গেষ্টৰ স্বত্বাধিকাৰীসকলক অনুৰোধ কৰিম যে আপোনালোকৰ লগত যি ছাত্ৰীসকল থাকে বা ছাত্ৰসকল থাকে পাৰিলে তেওঁলোকক এপ্ৰিল মাহৰ মাচুলটোৰ অন্ততঃ 50% ৰেহাই দিব পাৰে নেকি আপোনালোকে এটা বিবেচনা কৰক ঠিক তেনেকে আমি যাৰ ভাড়া ঘৰত যোন থাকো যদি চৰকাৰী কৰ্মচাৰী থাকোতো পুৰা ভাড়া লওক কাৰণ চৰকাৰী কৰ্মচাৰীসকলে সম্পূৰ্ণ দৰমহা পাইছে কিন্তু ব্যক্তিগত পৰ্যায়ত কাম কৰা কৰ্মচাৰীসকলে সম্পূৰ্ণ দৰমহা পাব পৰা নাই এপ্ৰিল মাহত যদিও আমি কৈছো মালিকসকলে চেষ্টা কৰিছে গতিকে ঘৰ ভাড়া যাৰ আছে ঘৰৰ মালিকসকলেও অলপমান দুখটো নিজৰ গাত লব পাৰে নেকি এপ্ৰিল মাহত কিবা এটা সৰু হলেও সকাহ দিব পাৰে নেকি এটাটো ষ্টুডেন্ট যত থাকে পিজি হোষ্টেল বুলি কয় আমাৰ কটন কলেজৰ বহুত লৰা ছোৱালী গুৱাহাটীৰ হোষ্টেলত পঢ়ে লৰা ছোৱালীজন হয়তো ঘৰত ঘূৰি গৈছে কিন্তু হোষ্টেল মেছৰ ভাড়াটো বা আমাৰ যিটো হোষ্টেলৰ ভাড়াটো গাত লাগি আছে গতিকে ব্যক্তিগত হোষ্টেল চলোৱা স্বত্বাধিকাৰ সকলে এইবাৰ ছাত্ৰ ছাত্ৰীসকলক 50% ৰেহাই দিব পাৰে নেকি এপ্ৰিল মাহৰটো আৰু আমি ভাড়া ঘৰত যিসকল ব্যক্তিগত কোম্পানীত কাম কৰা আমি মানুহ থাকো যাক মালিকে সম্পূৰ্ণ এপ্ৰিল মাহত দৰমহা দিয়া নাই তেনেকুৱা ব্যক্তিক আমি কিছু এটা ৰেহাই দিব পাৰো নেকি এই দুইটা বিষয়ে মই এটলিষ্ট কিবা এটা মানৱীয় দৃষ্টিভংগীৰ পৰা কিবা এটা কৰিবৰ বাবে মই অসমবাসী ৰাইজক অনুৰোধ কৰিম কাৰণ দুখৰ দিনত আমি ইজনে সিজনৰ হাতত ধৰি থাকিব লাগিব ইজনে সিজনৰ আমি আশ্ৰয়দাতা হ'ব লাগিব কাৰণ আমি ইজনে সিজনক নাচালেতো কোনো বিকল্প নাই আমাৰ
গতিকে মই এই দিশটো মানৱীয় দৃষ্টিভংগীৰে বিবেচনা কৰিবলৈ মই অসমবাসী ৰাইজক অনুৰোধ কৰিম বিশেষকৈ পেইং হোষ্টেল চলোৱা স্বত্বাধিকাৰসকল আৰু ভাড়াঘৰৰ মালিকসকল গভৰ্ণমেণ্ট এমপ্লয়ী যদি আছে কোনোবা ভাড়াঘৰত সেইটো আমি ৰেহাই দিব নালাগে কাৰণ আমি গভৰ্ণমেণ্ট এমপ্লয়ী পুৰা দৰমহা দিছো কিন্তু ব্যক্তিগত খণ্ডত কাম কৰা মানুহৰ খুব দুৰৱস্থাত তেওঁলোক ভোগ কৰিছে তেওঁলোক খুব কষ্টত আছে গতিকে তেওঁলোকৰ কাৰণে অকণমান হলেও আমি মানৱীয় দৃষ্টিভংগীৰে চিন্তা কৰো তাক মই অনুৰোধ জনাইছো কাৰোবাৰ যদি কিবা প্ৰশ্ন সুধিবলগীয়া আছে সুধিব আমি যি ধৰণে ICMR আমাক বহিব গলে বহিম উঠিব গলে উঠিম বৰ্তমানলৈকে আমাক কৈ আছে কৰি থাকা মিডিয়াৰ কাগজখন আমি পোৱা নাই ICMR হল এপেক্স বডি ICMR আমাক যদি আজি ৰাতিপুৱা কৈ কৰক আমি কৰিম অহাকালি কৈ যদি কয় নকৰক আমি নকৰো মই নাজানো নিউজটো আপোনাৰ মুখত মই শুনিছো পৰহিলৈকে আমাৰ হাতত যিখন কাগজ আহিছে তাত লিখা আছে যে সাৰ্ভিলেন্সৰ কাৰণে আমি কৰিব পাৰো আজি যদি আৰু কিবা এখন কাগজ আহি যায় ক'ত কি কাগজ থাকিব মইতো গুৱাহাটীৰ পৰা বহি ক'ব নোৱাৰো আজি যদি আকৌ আহি যায় নকৰিব বুলি আকৌ আমি বন্ধ কৰি দিম সো উই আৰ এট देयर সাৰ্ভিস তেওঁলোকে আমাক যেনেকে নিৰ্দেশ দিয়ে আকৌ যদি অহাকালি কয় কৰক বুলি আকৌ কৰিম আকৌ যদি কয় পৰহি বন্ধ কৰক বুলি কয় আমি তেনেকুৱাই কৰিম কাৰণ তেওঁলোক টেকনিক্যাল পিপল আৰু তেওঁলোকৰ নলেজ আছে আমাৰ এটো নলেজ নাই গতিকে তেওঁলোকে যি আমাক পৰামৰ্শ দিয়ে আমি বিনা প্ৰশ্নই সেই পৰামৰ্শ আমি মানি থাকিম এই মুহূৰ্তত আমি চলাই আছো য'ত যেনেকে চলাই আছো মানে আমি হস্পিটালত দি দিছো ডক্টৰ সকলে যদি কোনোবা পেশেন্টক টেষ্ট কৰিব লাগে বুলি ভাবে কৰিছে মই হিসাবটো আনা নাই কিমান কৰিছে কিন্তু কোনোবাই যদি কৰিব ভাবিছে কৰিছে কৰা নাই কৰিছে আমাৰ লগত 9600 কেন্দ্ৰীয় চৰকাৰে দি আমাৰ লগত কিটছ আছে শেষ নোহোৱালৈকে আমাক খবৰটো তেনেকে নিদি এতিয়া আৰু নতুনকৈ থকা কলখিনিকে মুক্তি কৰি দিয়াটো বহুত কষ্ট হৈ আছে কাৰণ 42000 কল আৰু ASTC পাৰা নাই কাৰণ তেওঁলোকৰ ড্ৰাইভাৰ হেণ্ডিমেন সকলটো এটা গুছি গৈছিলে গতিকে 30 তাৰিখলৈকে তেনেকে থাকক নতুন আমি কল এতিয়া লোৱা নাই 3 তাৰিখৰ পিছত যদি লকডাউন কন্টিনিউ থাকে বা গাড়ী মটৰ তেতিয়াও নচলে আৰু সেকেন্ড উইন্ডো এটা দিয়াৰ আমি কথা বিবেচনা কৰিম বৰ্তমান তেওঁলোকে যথাস্থানত থাকক আৰু এতিয়া যেতিয়া ৰাউন্ড ট্ৰিপৰ কাৰণে গাড়ীবোৰ যাব কাৰো কোনোবাই পৰিবাৰক লৈ আনিব যাব কোনোবাই নিজৰ লৰা ছোৱালীক লৈ আনিব যাব যাওঁতেতো খালি গাড়ীখন যাব গতিকে তেনেকুৱা কোনোবা ব্যক্তিয়ে যদি কাৰোবাক লগত লৈ যায় মানৱীয়তাৰ খাতিৰত তাক আমি আপত্তি নকৰো ASTC তো ৰাউন্ড ট্ৰিপ কৰি আছে ASTC বাছ এখন যদি তিনচুকীয়া যায় গুৱাহাটীৰ পৰা হিটো আকৌ গুৱাহাটীলৈকে ঘূৰি আহি খালি ৰাউন্ড ট্ৰিপ এজন মানুহেও কৰিব পাৰে বা তেওঁ যদি কয় যে মই ছোৱালীক লৈ আহিব যাম তেওঁ 26ত বুক কৰিলে আকৌ ডিব্ৰুগড়ৰ পৰা তেওঁ বুক কৰিলে মেঘালয় চৰকাৰে সম্পূৰ্ণ সহযোগিতা কৰিছে আমি যিখন লিষ্ট তেওঁলোকক পঠাই দিও সেই লিষ্টখনৰ ব্যক্তিসকলক তেওঁলোকে মেঘালয়ত নন ষ্টপ জাৰ্নি ল'ব সুবিধা দিছে কিন্তু লিষ্টত নথকা মানুহ হলে তেওঁলোকক গেটত ৰখাই দিছে গতিকে আমাৰ স্বাস্থ্য বিভাগৰ পৰা বা ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টৰ পৰা আমি যিখন লিষ্ট পঠাও ASTCৰ কাৰণে ASTC বাকি নৰ্মেল ভেহিকুলৰ কাৰণে আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰীয়ে যিখন লিষ্ট বনাই তাক মেঘালয়ৰ চিফ সেক্ৰেটাৰীয়ে বহুত সহযোগিতা কৰিছে তেওঁলোকে লগে লগে এলাউ কৰি দিয়ে পুলিচে এই গোটেই ঘটনাৰ সময়ত যদি আপোনালোকে চাই যোৱা 2 মাহত অসম আৰক্ষীয়ে মানুহক বহুত সহায় কৰিছে কোনোবা এটা ভেহিকুলৰ ফ্ৰণ্টত যদি মোৰ স্বামীৰ ডেড বডি থাকে মোৰ দেউতাৰ ডেড বডি থাকে পিছত যদি মই গাড়ী এখন লৈ ফলো কৰো পুলিচে কিয় বাধা দিব বাধা দিয়াৰ প্ৰশ্নই নাহে কিন্তু সুযোগ লব খুজিলে যে এম্বুলেন্সত আমি মানুহৰ ভাড়া মাৰি আছো তেতিয়াহে পুলিচে আপত্তি কৰে নহলে মই ভাবো যে অসম পুলিচে যথেষ্ট সেৱা আগবঢ়াইছে
দিবলৈ কিছুমান ব্যৱস্থা লৈছে, কিন্তু মানুহে বহুতে ভাবি লৈছে যে লকডাউন ভংগ হ'ল নেকি। আপুনি টুইটো কৰিছে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাব, মানুহে মানি চলিবলৈ। লকডাউন ভংগ হোৱাৰ কথাটো ক'ৰ পৰা আহিলে? যেতিয়া লকডাউনটো 3 তাৰিখলৈকে আছেই, 27 তাৰিখে প্ৰধানমন্ত্ৰীৰ ভিডিঅ' কনফাৰেন্স আছে, 1 বা 2 তাৰিখে ভাৰত চৰকাৰে আমাক নিৰ্দেশ দিব। লকডাউন ভঙা নভঙা দুইটা সিদ্ধান্ত ভাৰত চৰকাৰে 3 তাৰিখে ল'ব, ৰাইজক জনাব। আমিতো সকলোৱে গমেই পাওঁ, আমি জনাৰ আগতে বাকীয়ে গম পায়, কাৰণ এইটোতো লগে লগে টিভি পেপাৰ চবত আহিয়ে যায়। মই প্ৰধানমন্ত্ৰীয়ে যিখিনি মন কী বাতত কৈছে মই সেইখিনিয়ে ৰিটুইট কৰি দিছো। মইতো মোৰ কথা নহয়, প্ৰধানমন্ত্ৰীৰ বক্তব্য। আমাৰ এই লাষ্ট পজিটিভ কেছ গোটেইকেইটা ছেকেণ্ডাৰী ট্ৰেন্সমিশ্যনৰ পৰা দেখা গৈছে। তো পজিটিভ কেছ প্ৰাইমেৰী ট্ৰেন্সমিশ্যনটো বন্ধ হ'ব বুলি ক'ব পাৰি? অবভিয়াছলি, কাৰণ 28 দিনটো পাৰ হৈ গ'ল। প্ৰাইমেৰী ট্ৰেন্সমিশ্যন য'ত হ'ব লাগিছিল, 12 তাৰিখে লাষ্ট নিজামুদ্দিন মাৰ্কাজ হ'ল। আজি আমি আহি 12 মাৰ্চৰ পৰা 12 এপ্ৰিল হৈ আমি 25 এপ্ৰিল পালো। গতিকে আফটাৰ 40 ডেইজ প্ৰাইমেৰী ট্ৰেন্সমিশ্যন থাকিব বুলিতো ক'তো এতিয়ালৈকে আমি তেনেকুৱা লিটাৰেচাৰ পোৱা নাই। গতিকে অবভিয়াছলি ইটোৰ পৰা সিটোৰ গাত উঠা। ছেকেণ্ডাৰী ট্ৰেন্সমিশ্যনে কিমান পটেনচিয়েল থাকে বুলি ভাবে? সেইখিনিও লাহে লাহে, সেইখিনিতো আমি কোৱাৰেণ্টাইনৰ ভিতৰতে ৰখা মানুহ। অসমৰতো এটা কেছ ষ্টাডি কৰিবলগীয়া কথা এইটোৱে যে কমিউনিটিৰ পৰা আমি এটাও পজিটিভ পোৱা নাই। যি পজিটিভ পাইছো উইদিন কোৱাৰেণ্টাইন চেণ্টাৰ। বহুত ৰাজ্যই বহুত ধৰণৰ নিজৰ নিজৰ ছাকচেছ ষ্টৰী দিছে, বাট আছাম ছাকচেছ ষ্টৰী ইজ দেট এভৰিবডি ইজ দেয়াৰ ইন কোৱাৰেণ্টাইন চেণ্টাৰ। এই মানুহখিনি যদি গাঁৱত থাকিলেহেঁতেন, এতিয়া বহুত মানুহে ক'ব যে কভিড নাই, আমাৰ নালাগিলে, আমি অমুক তমুক, বাট দেট ইজ আনাদাৰ ষ্টৰী। একচুৱেল ষ্টৰীটো হ'ল যে আমি সকলোকে আবদ্ধ কৰি ৰাখিলো। সেইকাৰণে হৈছে যদিও কালি মই গৈছো যেনেকুৱা বাৰকান্দাত আমাৰ ধুবুৰীত যিটো কোৱাৰেণ্টাইন চেণ্টাৰ লাষ্ট কেছটো ওলাইছে, যিখিনি মানুহৰ ওলাব সম্ভাৱনা আছে, গোটেইকেইজন মানুহ 52 জন মানুহ তাৰ ভিতৰতে আছে। তাৰ ভিতৰৰ পৰা অহাকালি আৰু এটা ওলাব পাৰে, কিন্তু মানুহকেইজন ৱালৰ বাহিৰত আহিব নোৱাৰে। সেইকাৰণে আছামৰ ছাকচেছ ষ্টৰীটো হ'ল এইটোৱে যে উই কুড keep everybody under facility quarantine, not home quarantine. So case আহিলেও কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা আহি থকালৈকে আমি ভয় খাবলগীয়া নাই। কিন্তু কালি যদি হঠাৎ এটা গাঁৱৰ পৰা কেছ আহে বা কোনোবা এখন নগৰৰ পৰা আহে বা চহৰৰ পৰা আহে, তেতিয়া আমি গোটেই ব্যৱস্থাটো নতুনকৈ চিন্তা কৰিবলগীয়া হ'ব। আৰু গাঁৱত আছে নেকি সেই বিষয়ে জানিবৰ কাৰণে আজি ধুবুৰীত ৰেণ্ডম চেকিং চলি আছে। সোৱাবত হয়, কিটত নহয়, সোৱাবৰ ওপৰত হৈ আছে। কিন্তু আজি ধুবুৰী, বিলাচীপাৰা আৰু চাপৰত ৰেণ্ডম আমি চেম্পল কালেক্ট কৰি আছো। অহা কালি আমি গধূলি এটা আভাস পাম যে সমাজত আছে নেকি। সেই গাঁৱত গৈ থকা পুলিচজনৰো লৈছো, আমি আশা কৰ্মীগৰাকীৰো লৈছো, গাঁৱৰ গেলামাল দোকানৰ মালিকজনৰ লৈছো, অংগনবাদী কৰ্মীজনৰ লৈছো, যি ঘৰত পজিটিভ হৈছে তাৰ কাষৰ 3 ঘৰ মানুহৰ লৈছো। এনেকে আমি খুব চাইণ্টিফিকেলি, যোৱাকালি সেইকাৰণে মই ধুবুৰীও গৈছিলো, যে আমি খুব চাইণ্টিফিকেলি ধুবুৰী, বিলাচীপাৰা আৰু চাপৰৰ পৰা আমি চেম্পল লৈছো। গতিকে আই থিংক ইট উইল গিভ সাম আইডিয়া। বৰ্ডাৰটো কিয় ফিজিকেল সিল কৰাৰ কিয় ব্যৱস্থা আছে? কাৰণ ৱেষ্ট বেংগল কৰিবই লাগিব। কালি সেইটো কাৰণে মই বক্সিহাট আৰু শ্ৰীৰামপুৰতো গৈছিলো। সৰু সৰু ৰাস্তা কিছুমান আছে, মেইনটো হাইৱে হ'ল 2টা, কিন্তু সৰু সৰু ৰাস্তা 8-9টা আছে যি গাঁৱেৰে কানেক্ট হয় পশ্চিমবংগৰ লগত। চব গোটেই কেইটাৰ ওপৰতে আমি চোকা নজৰ ৰাখিব কৈছো। থেংক ইউ। হ'ব, আৰু একো নাই কি জানে। Assam had a positive caseload of 35. Out of that 35, 1 person has unfortunately died during the period of hospitalization.
Out of these 34%, we discharged 19% already. Today we are going to discharge 8% more. So as of now, Assam caseload in hospital with positive Corona-19 virus will be only 17. As per 7, only 7, single digit, it will be only 7. So it shows that our recovery rate and discharge rate is now 77%, and Assam is left only with 7 positive percent. संतरी भी